মইতো ভাবো যে এপ্ৰিল মাহৰ ভিতৰত Good evening student and welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত মই ডিসকাস কৰিম তোমালোকৰ লগত HS ফাইনাল ইয়াৰ এক্সাম ৰিজাল্ট ওপৰত যেহেতু আজি অলৰেডি HSLC ৰিজাল্ট দিয়া হৈ গল আৰু এতিয়া বিশেষকৈ সকলো ক্যান্ডিডেট যি সকলে HS ফাইনাল ইয়াৰ এপিয়াৰ কৰিছে এই সকলে নিজৰ ৰিজাল্টৰ ওয়েট কৰি আছে আৰু এজ এভৰি ইয়াৰ্স মেট্ৰিকৰ দুদিন পাছতে HSLC ফাইনালৰ ৰিজাল্ট দিয়ে কিন্তু এবাৰ এনেকা নহয় কিয় এবাৰ মেট্ৰিকৰ ৰিজাল্ট OMR বেছত হৈছিল কাৰণ অলপ ৰিজাল্টটো সোনকালে দিয়া হল আৰু ইয়াৰ ওপৰত আমাৰ আসাম এডুকেশ্যন মিনিষ্টাৰ সাৰে কি কৈছে কেতিয়ালৈকে HS ফাইনাল ইয়াৰ ৰিজাল্ট দিয়া হ'ব এই মন্তব্য তেখেতে আজি প্ৰেছ মিটত কৰিছে এই ভিডিও ক্লিপটো মই তোমালোকক দি আছো এতিয়া আৰু খুব সম্ভৱ তেখেতে কৈছে যে ফাৰ্স্ট উইক অফ মে মানে এই এপ্ৰিলত তো দিয়া সম্ভৱ নহব খুব সম্ভৱ হলে ফাৰ্স্ট উইক অফ মে HS ফাইনাল ইয়াৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰা হ'ব বুলি তেখেতে এটা প্ৰেছ মিটত আজি কৈছে তেনেহলে আহা আমি এই ইন্টাৰভিউ ক্লিপটো চাই লম এপ্ৰিল মাহৰ ভিতৰত নহলো মেৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ যোৱা 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈকে মেট্ৰিক পৰীক্ষা HSLC পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু আমি 45 দিনৰ ভিতৰত তাৰ মানে 1.5 মাহৰ ভিতৰতে এইবাৰ ফলাফল ঘোষণা কৰিছো আৰু মই এই বছৰ আগতীয়াকৈ ঘোষণা কৰিব বিচাৰো যে অহা বছৰ আৰু 10 দিন আমি আগুৱাই যাম তাৰ মানে আমি 35 দিনৰ ভিতৰত আমি ফলাফল অহাবাৰ ঘোষণা কৰাৰ কাৰণে টাৰ্গেট ৰাখিছো ফলাফল যথেষ্ট আশাব্যঞ্জক 75.7 অলমোস্ট 76% ষ্টুডেন্ট পাস কৰিছে সকলো উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীলে মোৰ শুভেচ্ছা জনাইছো যিসকল অনুত্তীৰ্ণ তেওঁলোককো মই উৎসাহ যোগাও যে তেওঁলোকে যাতে পুনৰ প্ৰস্তুতি চলায় এটা প্ৰচেষ্টা চলায় আৰু নিশ্চিতভাৱে তেওঁলোকৰ দ্বিতীয়